এই মুহূৰ্তত দিব লাইছো এটা গুৰুত্বপূৰ্ণ খবৰ। পঞ্চায়ত নিৰ্বাচনত এটা ভোট লাভ নকৰিলে এগৰাকী প্ৰাৰ্থীয়ে 1 লাখ টকাৰ বিনিময়ত নিজৰ লগতে পৰিয়ালৰ ভোট বিক্ৰী কৰাৰ অভিযোগ। জানক ইতিহাস ৰচা কোন এইগৰাকী প্ৰাৰ্থী। এইবাৰ পঞ্চায়ত নিৰ্বাচনত এক আজব ঘটনাৰ সাক্ষী হ'ল গোটেই অসমবাসী। ঘটনা বঙাইগাঁও জিলাৰ অন্তৰ্গত 22 নং আলুকুন্দা গাঁও পঞ্চায়তৰ 4 নং ৱাৰ্ডৰ সদস্য পদৰ নিৰ্দলীয় প্ৰাৰ্থী ৰেজাউল হকৰ। ৰেজাউল হকে এইবেলি পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল যদিও প্ৰাৰ্থীগৰাকীয়ে নিজৰ ভোটটো নিজৰ সপক্ষে প্ৰদান নকৰিলে, অৰ্থাৎ এটা ভোটো লাভ নকৰিলে ৰেজাউল হকে। উল্লেখযোগ্য যে প্ৰাৰ্থীগৰাকী একেখন ৱাৰ্ডৰে আন এগৰাকী সদস্য পদৰ প্ৰাৰ্থী ফজিলা খাতুনৰ পৰা মতা অংশৰ ধন লৈ ৰেজাউল হকে নিজৰ লগতে পৰিয়ালৰ ভোট ফজিলা খাতুনক প্ৰদান কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে একাংশ ৰাইজে। অভয়াপুৰীৰ পৰা আনিচালি ৰিপৰ্ট, দ্য নৰ্থ ইষ্ট ৰিপৰ্ট। ৰেজাউল হক পঞ্চায়ত ইলেকশ্যনত কেণ্ডিডেট আছিল নেকি? আছিল। কোন দলৰ পৰা? নিৰ্দলীয়। কেইটা ভোট পাইছে? আমি তো রেওত কিছু জানি না, কয়টা পাইলো না পাইলো এখন আমি তোলাই জানাম জানি না। আমি জানা এটা ভোট পাওয়া নাই। আপনি ভোট কার্ড দিছে? আমি এখন আমরা গরিব মানুষে আঙ্গরে ভালা পাইলো না, গতিকে শুনতাছি যে আঙ্গরের বাড়িগুলো এই যে ফজলু উনি আর হবো বলে আশা আছিল, পরে তাকে দিছি ভোট নষ্ট করে কি করবো, আমার পোলার ফিল নাই। নিজের লড়াক আপনাদের ভোট দিয়া নাই? দেখতাছি ফিল নাই, আমরা গরিব মানুষ। সন্তান রেজাউল যে নির্বাচন প্রতিদ্বন্দ্বিতা করেছিল নিজের ভোট নিজেই দিয়া নাই নাকি? তা তো আমি জানি না, হেন ওর ব্যাপারও জানি, হেন ওর বুড়ের কথা আমি কিভাবে কম। এটা ভোটও পাওয়া নাই, ওরাও জানে আর আল্লাহ জানে, আমি কিভাবে কম। কি করে আসলে হাজিরা কাম টাম করে। মই আলুকুন্দা জিপিৰ পৰা 4 নং ৱাৰ্ডৰ পৰা মই সদস্য পদত প্ৰতিদ্বন্দ্বিতা কৰিছিলো, কিন্তু মই দুৰ্ভাগ্যত মই 144টা ভোট পাই মোৰ সমাপ্ত হৈছে। কিন্তু মোৰ বিৰোধী আৰু বহুত কেণ্ডিডেট আছিলে, কিন্তু ইয়াত যেহেতু ৰেজাউল কৰিম আছিল, তেওঁ কেণ্ডিডেট হিচাপে আছিলে, কিন্তু তেওঁৰ বক্সত এটা ভোটো পৰা নাই। মই পলিঙত নিজে মই আছিলো। কিন্তু কি হ'ব পাৰে আপোনাৰ মতে কি হ'ব পাৰে? ষড়যন্ত্ৰমূলকভাৱে কোনোবাই ভোট দিয়ে? হয়তো নিশ্চিত, কাৰণ তেওঁ কেণ্ডিডেট হিচাপে তেওঁ নিজৰ ভোটটো হ'লে পৰিব লাগিছিলে, তেওঁৰ মাক দেউতা সেইখিনিও পৰিব লাগিছিল। যদি পৰা নাই নিশ্চয় কোনো ষড়যন্ত্ৰ আছে, এইখিনি পুৰা সন্দেহজনক কথা। নাই, এই ওপৰত কোনো কমপ্লেইন কৰা নাছিল। তাৰ মানে এইটো আমি ক'ব পাৰো নেকি যে টকাৰ লালসাত পৰি নিজৰ ভোটটো নিজে দিয়া নাই, বিক্ৰী কৰি? হ'ব পাৰে, আমি সঠিক ক'ব নোৱাৰো যদি হ'ব পাৰে, নহ'লে নিজৰ ভোটটো নিজে কিয় দিয়া নাই? তেওঁতো কেণ্ডিডেট হয়, তেওঁ যদি কেণ্ডিডেট হিচাপে যদি তেওঁ প্ৰতিদ্বন্দ্বিতা নকৰিলেহেঁতেন, তেওঁ 17 তাৰিখৰ আগতে উদ্ধাৰ কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁতো কৰা নাছিল। ইলেকশ্যনৰ আগৰ দিন পৰ্যন্ত ঠিকে আছিল, তাৰপিছত কেনেকৈ এনেকুৱা পৰিস্থিতি হ'ল? ইলেকশ্যনৰ প্ৰাক মুহূৰ্তত হঠাৎকৈ তেওঁ বহি গ'ল। আমি এই মুহূৰ্তত আমি ৰেজাউল হকৰ ঘৰত উপস্থিত আছো। হয়, আমি তেওঁৰ লগত ফোনত যোগাযোগ কৰাৰ কাৰণে চেষ্টা কৰিছো, কিন্তু ফোনটো ধৰা নাই। আমাক এৰাই চলিছে, কি ক'ব? সাংবাদিক এৰাই চলিছে, কি ক'ব? এতিয়া আপোনালোকে এইটো কিবা চিন্তা চৰ্চা কৰক, কিন্তু মই যিখিনি ক'ব লাগে সেইখিনি ক'লো। ইয়াত হয়তো মই ভালকৈ আৰু বেছি কিছু নাজানো, যাৰ কাৰণে মই আৰু ক'ব নোৱাৰিম। এই সন্দৰ্ভত মই কি কওঁ, আজি প্ৰায় 1 মাহ ধৰি আমিও ফিল্ডত বহুত কষ্ট কৰি আছো, আপোনাৰ সিও বহুত কষ্ট কৰি আছে। কৰি আমি সবকেইটাই আমি সকলোৱে মিলি আমাৰ ৱাৰ্ডত আমি বহুত যুঁজিলো। যুঁজাৰ পিছত মোটামুটি 1 সপ্তাহমান আগত তেওঁ ৰেজাউল সেইটো ল'ৰা যিয়ে কেণ্ডিডেট আছিল, সিয়ে নিজে আমাৰ ৱাৰ্ডৰ আপোনাৰ যিটো ফজিলা খাতুন আছিল, তেওঁৰ পৰা 1 লাখ টকা এগ্ৰিমেণ্ট হিচাপে সি পইচা লৈছে। সেইটো প্ৰমাণ মোৰ লগত এতিয়ালৈকে প্ৰুফ আছে। এতিয়াই যদি আপোনালোকে প্ৰুফটো খোজে, মই এতিয়াই প্ৰুফ দিম। এইটো মই ইয়াতে থিয় হৈ আছো, মই ইয়াৰ পৰা মই প্ৰুফটো দিম। পিছত আমি সেইটো আপোনাৰ 2 দিন আগত বস্তুটো আমি ভালকৈ গম পালোঁ। হোৱাৰ পিছত আমি সেইটো একচুৱেলি আমি সেইটো বস্তুটো ভাবিলোঁ যে বস্তুটো এতিয়া সঁচাই হয় না মিছাই হয়। সেইটো ভাবি কালি আমি অভয়পুৰত গেলোঁ। আমাৰ অভয়পুৰ আমাৰ কালি ৰেজাল্ট দিল। পিছত তাতে রেজাল্ট হওয়ার পিছত আমি বাকি 5জন ক্যান্ডিডেট আছিলো মই সেই তাতে ভোট পালো 154টা মই সেই তাতে ভোট পালো কিন্তু ইয়াৰ বাকচত এটা ভোটও নাই
তেনেহ'লে যদি ইয়াৰ বাকচত যদি ভোট নাই, তেওঁৰ যিহেতু তেওঁ এতিয়ালৈকে মানে সিয়ে কেণ্ডিডেট, তেওঁৰ ৱাইফ আছে, তেওঁৰ মানে দেউতা আছে, তেওঁৰ মানে দুটা আপোনাৰ মানে তেওঁৰ যিটো মানে দেউতা সি আপোনাৰ মানে বিয়া পাতিছে দুটা, তেওঁৰ মানে দুটা আছে মা, তেওঁৰ খুৰা আছে, আৰু ইয়াৰ যিটো খুৰা আছে নিজে সিয়ে এতিয়াই আপোনালোকৰ ওচৰত ষ্টেটমেণ্ট এতিয়াই দিব, বস্তুটা সঁচা না মিছা আপোনালোকে এতিয়া বস্তুটা প্ৰুভ কৰি এতিয়া আপোনালোকে হেৰি কৰক। মোৰ এইখিনিয়ে কথা। এতিয়া আমি বিচাৰো কি, এতিয়া সি যে নিজে কেণ্ডিডেট হৈ ইয়াৰ ভোট কেইটা যে সি যে আৰু বেলেগৰ ঠাইত যে বিক্ৰী কৰি দিলে, এইটো এটা মানে বিক্ৰী বুলি কয়। এতিয়া এইটো আপোনাৰ মানে সংবিধানত আছে না নাই আমি সেইটো মানে ভালকে গম নাপাওঁ। যদি সংবিধানত সেইটো নাই, এতিয়া এইটোৰ কাৰণে আইনমতে কি ব্যৱস্থা কৰা যায় আপোনালোকে সেইটো ব্যৱস্থা কৰক।